নমস্কাৰ 15 দিনত ইংৰাজী শিকোৱা হক এই সিৰিজটোৰ আজি ক্লাস 3 হয় আজিৰ এই ক্লাস 3 ত আমি জানিবলৈ যত্ন কৰিম আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকো এই বাক্যবোৰৰ মাজত ডিফাৰেন্স কি আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো যে she informed me she had informed me বা আমি কেতিয়াবা কওঁ যে she will inform me she will have informed me এই বাক্যবোৰৰ মাজত পাৰ্থক্য কি কেনেদৰে আমি কোনবোৰ সিচুৱেচনত এই বাক্যবোৰ ব্যৱহাৰ কৰিব লাগে এই সকলোখিনিৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅটোত গতিকে ভিডিঅটো খুব ইন্টাৰেষ্টিং আৰু আপোনাৰ মোৰ ডেইলি কনভাৰসেচনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গতিকে ভিডিঅটো স্কিপ নকৰাকৈ হেখলৈকে চাওক কনসেপ্টটো বুজি লৈ আপুনিও বিভিন্ন সিচুৱেচনত এনে ধৰণৰ বাক্য ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু যদি আপোনালোকে এই কনসেপ্টবোৰকে ইংৰাজীৰ মাধ্যমেৰে জানিব বিচাৰে বা ইংৰাজী ভাষাতে জানিব বিচাৰে তেতিয়াহলে মোৰ নতুন চেনেল ডিলাইটিং এজেন্ট এই চেনেলটো সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি লব সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকো যিবোৰ বাক্যৰ ডিফাৰেন্স বুজাটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যদি আমি এই বাক্যবোৰৰ ডিফাৰেন্স বুজিব নোৱাৰো তেনে ক্ষেত্ৰত আমি সিচুৱেচন অনুসৰি বাক্যখিনি ব্যৱহাৰ কৰিব নোৱাৰিম সো আমি কেনেদৰে এই বাক্যবোৰৰ ডিফাৰেন্স উলিয়াব পাৰো দুটা এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি দুটা বাক্য লওঁ যে she informed me she had informed me she informed me মানে হল তাই মোক খবৰ দিছিল she had informed me মানে হল তাই মোক খবৰ দিছিল যদি দুইটা বাক্য অৰ্থ একে হয় তেতিয়া আমি কোনটো সিচুৱেচনত কোনটো বাক্য ব্যৱহাৰ কৰিম এই কনসেপ্টটো আমি জানিব লাগে সো পাস্ট ইনডিফিনিট আমি কেতিয়া ব্যৱহাৰ কৰো যেটো প্ৰথম বাক্য দেখিছে she informed me আমি কেতিয়া কম যেতিয়া আমি কোনো এটা কাম অতীতত কৰিলো বুলি কওঁ বা অন্য কোনোবাই একচনটো কৰিছিল বুলি কওঁ এতিয়া আমি পাস্ট পারফেক্ট তলৰ যেটো বাক্য দেখিছে she had informed me এই সিচুৱেচনটো কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আমি অতীতৰ কোনো দুটা একচনৰ কথা কম আৰু এটা একচন আগতীয়াকে ঘটিব লাগিব এতিয়া এই বাক্যটো চাওক she had informed me তাৰ পিছত আমি বাক্যৰ অন্যটা অংশ লগাই দিলে বাক্যটো কাৰেক্ট হৈ পৰিব আমি এনে ধৰণে ক'ব লাগিব she had informed me before you called she had informed me before you called মানে আপুনি ফোন কৰাৰ আগতে তাই মোক খবৰ দিছিল এনেকুৱা সিচুৱেচনত আমি past indefinite আৰু past perfect ব্যৱহাৰ কৰো আপোনালোকে এনে ধৰণে বিভিন্ন বাক্য ফাইন্ড আউট কৰিব পাৰে বা এনে ধৰণৰ বিভিন্ন বাক্য আপোনালোকে ফৰ্ম কৰিবলৈ যত্ন কৰিব লাগে অলৰেডি আপোনালোকে ক্লাস 8 9 10 ত দুই তিনটা এক্সাম্পল পঢ়ি আহিছে যে the train had left before we reached the station but the patient had died before doctor arrived এনে ধৰণৰ বাক্য নিশ্চয় পঢ়িবলৈ পাইছে সো এনে ধৰণে বাক্যখিনি ফৰ্ম কৰিবলৈ যত্ন কৰক আপোনালোকে ডেফিনেটলি past indefinite সহজেই পাৰিব কিন্তু past perfect যেতিয়ালৈকে সিচুৱেচনটো বুজিব নোৱাৰিব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ব্যৱহাৰ কৰিবলৈ অসুবিধা পাব ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো যে she decorated the room মানে তাই ৰুমটো সজাইছিল এই বাক্যটোক আমি past perfectটো ক'ব পাৰো আমি ক'ব পাৰো যে she had decorated the room before I reached she had decorated the room before I reached মানে মই গৈ পোৱাৰ আগতেই তাই ৰুমটো সজাইছিল এনে ধৰণে আপোনালোকে বাক্য কিছুমান ফৰ্ম কৰি চাবলৈ যত্ন কৰক এতিয়া চাও আমি কন্টিনিউয়াস টেন্সৰ কনসেপ্টটো ই লাগিলে প্ৰেজেন্ট কন্টিনিউয়াস হওক বা পাস্ট কন্টিনিউয়াস হওক ই লাগিলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হওক বা ই পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সও হ'ব পাৰে এতিয়া চাওক কন্টিনিউয়াস আৰু পারফেক্ট কন্টিনিউয়াস টেন্সৰ মাজত ডিফাৰেন্স কি কন্টিনিউয়াস মানে হল কোনো এটা একচন চলি থকা বুজাব লাগিব আৰু এই চলি থকা একচনটো প্ৰেজেন্ট কন্টিনিউয়াস পাস্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস পাস্ট পারফেক্ট কন্টিনিউয়াস যিকোনো টেন্সত হ'ব পাৰে সো দা একচন মাস্ট বি ইন প্ৰগ্ৰেছ মানে কামটো progress হৈ থাকিবই লাগিব তেতিয়াহে আমি কন্টিনিউয়াস ব্যৱহাৰ কৰিব পাৰো সো কন্টিনিউয়াসত সদায় ভাৰ্বত আইএনজি লাগে সো বি ভাৰ্ব বা হেল্পিং ভাৰ্ব আমি ব্যৱহাৰ কৰো এটা সব দুটা এক্সাম্পলৰ মাধ্যমেৰে এক বুজিবলৈ যত্ন কৰো মই যদি এটা এক্সাম্পল কওঁ যে she was watching a movie মানে তাই এখন সিনেমা চাই আছিল বুলি কৈছো অতীতত কোনোবা এখন সিনেমা চাই আছিল এটু কলো মই কেতিয়া চাই আছিল কোত চাই আছিল তাৰ বিষয় মই মেনশন কৰা নাই মই যদি এই বাক্যটো past perfect continuous tense কৰি দিও তেতিয়া মই কি কম she had been watching a movie she was watching a movie দুইটা বাক্যৰ অৰ্থ হল তাই এখন সিনেমা চাই আছিল এটা সব she was watching a movie কওঁতে আমি কোনো টাইম লগোৱাৰ কোনো প্ৰয়োজন নাই যদি আমি বাক্যটো ক'বলৈ যাওঁ she had been watching a movie তাই এখন সিনেমা চাই আছিল কিমান সময়ৰ পৰা কেতিয়ালৈকে চাই আছিল তাৰ বিষয়ে আমি উল্লেখ কৰিব লগা হয় যেতিয়া আমি কেইটা বজাৰ পৰা বা কেই ঘণ্টা চাই আছিল তেনে ধৰণে কোনো সময় লগাই বাক্যটো ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি past perfect continuous tense ব্যৱহাৰ কৰিব লগা হয় সো প্ৰথম বাক্যটো কি আছে she was watching a movie এই বাক্যটো আমি ক'ব পাৰো she had been watching a movie for 3 hours এনে ধৰণে আমি টাইমটোৰ বিষয়ে উল্লেখ কৰিব লাগিব যেতিয়া আমি পারফেক্ট কন্টিনিউয়াসত কম টাইম টুৰ বিষয়ে উল্লেখ কৰিম ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো আমি ক'ব পাৰো যে she is working in this company তাই এই কোম্পানীটোত কাম কৰি আছে
মই যদি ক'ব বিচাৰো যে তাই এই কোম্পানীটোত 5 বছৰ দিন ধৰি কাম কৰি আছে মই কিমান টাইম ধৰি তাই কামটো কৰি আছে বা কেতিয়াৰ পৰা কামটো কৰি আছে তাৰ বিষয়ে মই মেনশন কৰি দিলো সময়টোৰ কথা উল্লেখ কৰিলো যেতিয়া সময়ৰ কথা উল্লেখ কৰিম তেতিয়া মই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম বা পাষ্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম তেতিয়া মই ক'ব লাগিব she has been working in this company for 5 years she has been working in this company for 5 years এনে ধৰণে আমি বিভিন্ন বাক্য ফৰ্ম কৰিব লাগে ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো আমি ক'ব পাৰো যে he is reading a book he is reading a book he এখন কিতাপ পঢ়ি আছে এই বাক্যটো যদি মই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত ক'ব লগা হয় মই কি কৰিম মই টাইমটোৰ বিষয়ে উল্লেখ কৰি দিম মই তেতিয়া ক'ব পাৰো যে he has been reading a book since morning he has been reading a book since morning he ৰাতিপুৱাৰ পৰা এখন কিতাপ পঢ়ি আছে ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো আমি ক'ব পাৰো যে she was playing badminton তাই বেডমিন্টন খেলি আছিল মই যদি কওঁ তাই ৰাতিপুৱাৰ পৰা বেডমিন্টন খেলি আছিল তাই ৰাতিপুৱাৰ পৰা বেডমিন্টন খেলি আছিল বুলি কৈছো ন পাষ্টত কৈছো তেতিয়া মই ক'ব লাগিব she had been playing badminton since morning এনে ধৰণে আমি বাক্যখিনি past continuous আৰু past perfect continuous বা present continuous বা present perfect continuous বাক্যখিনি এনে ধৰণে ডিফাৰেন্স খিনি বুজিলে আমি সিচুৱেচন অনুসৰি বাক্যখিনি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে এতিয়া আমি চাও ফিউচাৰ টেন্সৰ কনসেপ্ট এটা ফিউচাৰ টেন্সৰ কনসেপ্ট বহুতে কনফিউজ হয় যে I will go বা I will inform you বা I will have inform you এই বাক্য দুটাৰ মাজত ডিফাৰেন্স কি মই ভিডিওটোৰ আৰম্ভণিতে এটা বাক্য কৈছিলো যে she will inform me এই বাক্যটো চাওক she will inform me আৰু নেক্সট বাক্যটো কৈছিলো she will have informed me এই বাক্য দুটাৰ মাজত ডিফাৰেন্স কি she will inform me মানে তাই মোক খবৰ দিব আৰু she will have informed me মানে হল তাই মোক খবৰ দিব দুইটা বাক্য আমি কেনেকুৱা সিচুৱেচনত ইউজ কৰিম মই যদি আপোনাক কওঁ যে তাই মোক খবৰ দিব মই কেতিয়া দিব নিৰ্দিষ্ট টাইমৰ কথা কোৱা নাই তাই মোক খবৰ দিব আৰু তাই মোক অহা কালি পৰহি কোনোবা দিনা খবৰ দিব তেতিয়া মই কৈছো she will inform me তাই মোক খবৰ দিব বা মই আপোনাক ক'ব পাৰো যে মই আপোনাক খবৰ দিম I will inform you এনে ধৰণে আমি কম যদি মই কওঁ যে মই আজি আবেলি লৈকে আপোনাক খবৰ দিম আজি আবেলি লৈকে মই যদি কওঁ যে মই আজি আবেলি লৈকে আপোনাক খবৰ দিয়া কামটো কমপ্লিট কৰি দিম তেতিয়া মই ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম তেতিয়া মই আপোনাক কম যে she will have informed me by this evening she will have informed me by this evening এনে ধৰণে আমি বাক্যখিনি ফৰ্ম কৰিব লাগিব এনে ধৰণে আমি ডিফাৰেন্স খিনি বুজিব লাগিব ফিউচাৰ ইনডিফিনিট আৰু ফিউচাৰ পাৰফেক্ট মিনিং প্ৰায় শুনিবলৈ একেই হৈ পৰে তাই মোক খবৰ দিব কিন্তু যেতিয়া আপুনি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব ইয়াৰ অৰ্থ হয় যে ভৱিষ্যতে কোনোবা এটা টাইমত কামটো কমপ্লিট হ'ব তেতিয়া মই কৈছো she will have informed me by this evening আজি আবেলি লৈকে তাই মোক খবৰ দিব ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো আপোনাক মই কলো যে আপুনি ডকুমেন্টছ খিনি জমা কৰিলেনে আপুনি কলে যে I will submit tomorrow আপুনি কৈছে যে মই অহা কাইলৈ জমা কৰিম মই এতিয়া ধৰক আপুনি মোক এই বাক্যটো এনে ধৰণেও ক'ব পাৰে যে মই অহা কালিলৈকে ডকুমেন্টছ খিনি জমা কৰি দিম মানে অহা কালিলৈকে আপুনি কামটো কমপ্লিট কৰিব ডকুমেন্ট জমা কৰা যেটো কাম হে কামটো কমপ্লিট কৰিম বুলি যেতিয়া ক'বলৈ যাব তেতিয়া আপুনি I will have ক'ব লাগিব তেতিয়া আপুনি ক'ব লাগিব I will have submitted the documents by tomorrow I will have submitted the documents by tomorrow মই অহা কালিলৈকে ডকুমেন্টছ বোৰ জমা কৰি দিম এনে ধৰণে আপোনালোকে ডিফাৰেন্স উলিয়াই যেতিয়া বাক্যখিনি সিচুৱেচন অনুসৰি ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব আপোনালোকে অতি সহজে জানিব পাৰিব আমি কোনটো সিচুৱেচনত কোনবোৰ বাক্য ব্যৱহাৰ কৰিব লাগে সো মেইনলি আমাৰ যিসকল লাৰ্নাৰ্ছ সকল কনফিউজ হয় পাষ্ট কন্টিনিউয়াস আৰু পাৰফেক্ট কন্টিনিউয়াছৰ মাজত আৰু পাষ্ট ইনডিফিনিট আৰু পাষ্ট পাৰফেক্ট টেন্সৰ মাজত এই পাষ্ট ইনডিফিনিট পাষ্ট পাৰফেক্ট টেন্সৰ মাজত ডিফাৰেন্স কি বা কন্টিনিউয়াস বা পারফেক্ট কন্টিনিউয়াসৰ মাজত ডিফাৰেন্স কি আৰু ফিউচাৰ ইনডিফিনিট আৰু ফিউচাৰ পাৰফেক্টৰ মাজত কনফিউজ হয় গতিকে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকৰ নিশ্চয় যিখিনি কনফিউজন আছিল এই কনফিউজনখিনি দূৰ হ'ল যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু আপোনালোকে এই ভিডিওটো বিভিন্ন হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিয়ক যাতে ব্যক্তিসকলে ঘৰতে থাকি ইংৰাজীৰ এই কনসেপ্টবোৰ শিকিব পাৰে আৰু যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি লব মই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে